মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? ভালে আছানে? পঢ়া শুনা কেনে চলি আছে? নিশ্চয় ভালে থকাৰ উপৰিও তোমালোকৰ পঢ়া শুনা ঠিকে ঠাকে চলি আছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দেখা দিয়া কৰোনা মহামাৰীৰ কাৰণে অসমৰ যিমানবোৰ শিক্ষা অনুষ্ঠান আছে সকলোবিলাক বন্ধ হৈ পৰিছে, যাৰ কাৰণে আমি ক্লাছৰুমৰ ক্লাছবিলাক ল'ব পৰা নাই। গতিকে তোমালোকে আৰু এই ক্লাছবোৰ নলোৱাৰ কাৰণে বা ক্লাছ নোহোৱাৰ কাৰণে হাত সাৱটি বহি নাথাকিবা, কিয়নো তোমালোকৰ এইবাৰ ফাইনেল ইয়াৰ বা তোমালোকৰ মেট্ৰিকৰ বছৰ। এই মেট্ৰিকৰ বছৰত তোমালোকৰ বিশেষ প্ৰিপাৰেশ্যনৰ কথা আছে। সেইটো লক্ষ্য ৰাখি মই তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰ, যিমান দিনলৈকে স্কুল বন্ধ থাকে, প্ৰত্যেকটো চেপ্টাৰ মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু তোমালোকে এই ক্লাছবোৰ এটেণ্ড কৰি তাত যি গৃহ কাৰ্য দিয়া হ'ব সেইবিলাক তোমালোকে ফুলফিল কৰিবা। আশা কৰোঁ তোমালোকে উপকৃত হ'বা। বলা দেৰি নকৰি আজিৰ এইটো প্ৰথম ক্লাছ, এই প্ৰথম ক্লাছটো আৰম্ভ কৰোঁ। যোৱা ক্লাছৰুমত আমি ছ'চিয়েল ছায়েন্স যিটো সমাজ বিজ্ঞান আছে, সমাজ বিজ্ঞানৰ ভূগোল পাঠৰ প্ৰথম যিটো অধ্যায় আছিল অৰ্থনৈতিক ভূগোল, সেইটো আমি আলোচনা কৰিছোঁৱে। আজি আমি আলোচনা কৰিম দ্বিতীয়টো পাঠ। সেই দ্বিতীয়টো অধ্যায়ৰ যিটো টপিক সেইটো হ'ল পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। আৰম্ভণিটো চাই লওঁ আমি। সম্প্ৰতি কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয় হৈছে পৰিৱেশ। সম্প্ৰতি সময়ত বৰ্তমান সময়ত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হৈছে পৰিৱেশ, বা সৰ্বাধিকভাৱে চৰ্চিত বিষয় পৰিৱেশ হৈ পৰিছে। পৰিৱেশ শব্দটি আগৰে পৰা ব্যৱহাৰ হৈ আহিছে যদিও বৰ্তমানে এই শব্দটিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। পৰিৱেশ শব্দটো এনেকুৱা নহয় যে এইটো নতুনকৈ অহা শব্দ। পৰিৱেশ শব্দটো আগৰ পৰাই আছিল বা আগৰ পৰা সেইটো ব্যৱহাৰ হৈছে যদিও বৰ্তমান এইটো এটা বিশেষ তাৎপৰ্য বহন কৰিছে, কিয়নো বৰ্তমান পৰিৱেশৰ ওপৰত যিটো প্ৰভাৱ বা পৰিৱেশৰ ওপৰত যিটো স্খলন, মানুহৰ যিটো পৰিৱেশৰ ওপৰত কাৰ্যকলাপ সেইবোৰ বৃদ্ধি পাবলৈ ধৰিছে, যাৰ কাৰণে পৰিৱেশৰ ওপৰত আমাৰ কি হৈছে এটা বিশেষভাৱে মনোযোগ দিব লগা হৈছে। সম্প্ৰতি সময়ত শিক্ষা দীক্ষা, প্ৰশাসন, ব্যৱসায় বাণিজ্য, ৰাজনীতি আদি বিষয়ৰ প্ৰায় সকলো ধৰণৰ আলোচনাতেই পৰিৱেশৰ কথা আহি পৰে। আমি সম্প্ৰতি সময়ত বৰ্তমান সময়ত যেতিয়া আমি পৰিৱেশ বা বৰ্তমান সময়ত যিকোনো কথা আমি আলোচনা কৰাতেই পৰিৱেশৰ কথা আহি পৰে। যেনেকুৱা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, যেতিয়া আমাৰ শিক্ষা দীক্ষাৰ প্ৰশ্ন আহে তেতিয়া আমি এইটোৱে বিচাৰোঁ যে শিক্ষা দীক্ষা লোৱা পৰিৱেশটো কেনেকুৱা, সেই স্কুলখনৰ পৰিৱেশ কেনেকুৱা, ক্লাছৰুমৰ পৰিৱেশ কেনেকুৱা, এই ক্লাছৰুমত শিক্ষা গ্ৰহণ তথা শিক্ষা প্ৰদানৰ পৰিৱেশটো আছে নে নাই, সেইবিলাক বিভিন্ন কথা আহি পৰে। আৰু প্ৰশাসনৰ ক্ষেত্ৰতো ঠিক তেনেদৰেই পৰিৱেশৰ কথা আহি পৰে, বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো একেই ধৰণৰ কথা। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ বৰ্তমান সময়ত বা বৰ্তমান যিটো পৰিৱেশ, যিটো বন্দৰ পৰিৱেশ, এই বন্দৰ পৰিৱেশত কি হৈছে, আমাৰ ব্যৱসায় বাণিজ্যৰ লগত যিসকলে জড়িত তেওঁলোকৰ ব্যৱসায় বাণিজ্যত অধিক পৰিমাণে তেওঁলোকে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। ৰাজনীতি আদি প্ৰায় সকলো বিষয়ে আলোচনাতেই কি হয়, আমাৰ পৰিৱেশৰ কথা আহি পৰে। পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে পৰিৱেশৰ সমস্যাই মানুহক অসুবিধাত পেলোৱাৰ কথা কাকতে পত্ৰই ওলাই থাকে। পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে কি হয়, পৰিৱেশৰ সমস্যাই মানুহক অসুবিধাত পেলোৱা। যেনেকৈ আমি দিল্লীৰ কথা ক'ব পাৰোঁ। দিল্লীত বায়ু প্ৰদূষণৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যিটো মানুহে বহুত সমস্যাত
ভুগিব লগা হৈছিল। তেওঁলোকে ফ্ৰেছ যিটো বায়ু, সতেজ বায়ু তেওঁলোকে পোৱা নাছিল। তেওঁলোকে এক্সট্ৰাকৈ অক্সিজেন ল'ব লগা পৰিছিল। এইবিলাক আমি কি কৰোঁ, বিভিন্ন অঞ্চলত সেইবিলাক আমি প্ৰায়ে আমি কাগজে পত্ৰে এইবিলাক দেখা পায়ে থাকোঁ। আৰু প্ৰচাৰ মাধ্যমৰ ক্ষেত্ৰত যেনেকুৱা আমাৰ টেলিভিশ্যন, ৰেডিঅ', মোবাইল বা মোবাইলৰ যিবিলাক আমাৰ কমিউনিকেশ্যন এপ, টুইটাৰ, ফেচবুক বা হোৱাটছআপ, এইবিলাক সকলোতে কি হয়, আমাৰ পৰিৱেশৰ ওপৰত অধিক পৰিমাণ গুৰুত্ব প্ৰদান কৰা দেখা যায়। পৰিৱেশ ভালে ৰখাটো এতিয়া যেন আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে। পৰিৱেশ কেনেকৈ ভালে ৰাখিব পাৰোঁ সেইটো প্ৰায় এতিয়া আমাৰ সকলোৰে কি হৈছে, এটা লক্ষ্য বা উদ্দেশ্য হৈ পৰিছে। স্কুল কলেজৰ পাঠ্যক্ৰমতো পৰিৱেশ শিক্ষাৰ ওপৰত আৱশ্যকীয় গুৰুত্ব দিয়া দেখা গৈছে। স্কুল কলেজৰ যিবিলাক পাঠ্যক্ৰম আছে, বিষয় আছে, সেইবিলাক পৰিৱেশ শিক্ষাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া আমি দেখা পাইছোঁ। পৰিৱেশৰ ওপৰত বিভিন্ন ধৰণৰ ডিগ্ৰী, ডিপ্ল'মা আদি প্ৰদান কৰা দেখা গৈছে বিভিন্ন ধৰণৰ কলেজ, ইউনিভাৰ্চিটিৰ পৰা। সেইবিলাক আমি দেখা পাওঁ। পৰিৱেশৰ অৰ্থ। বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকেই বুজায়। বহল অৰ্থত যদি আমি ক'বলৈ যাওঁ, পৰিৱেশটো জীৱ বা জীৱ সম্প্ৰদায়, যেনেকুৱা আমি মানুহ আছোঁ, মানুহ হ'ল এটা জীৱ, আৰু সেই মানুহৰ এটা সম্প্ৰদায় যিটো মানৱ জাতি, সেই মানৱ জাতি যিটো চাৰিওফালৰ অৱস্থা, সেই অৱস্থাকে আমি কি বুলি কওঁ, পৰিৱেশ বুলি কওঁ। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানে সামৰি লয়। জীৱ বৰ্তি থাকিবলৈ চাৰিওফালে যি আৱশ্যকীয় কি আছে, সকলোবোৰ উপাদানকে কি কৰে, সামৰি লয়। আৰু সেই উপাদানসমূহ আমি দুই প্ৰকাৰ পাব পাৰোঁ। এটা হ'ল জৈৱ উপাদান আৰু আনটো হ'ল অজৈৱ উপাদান। জৈৱ উপাদানসমূহ মূলতঃ কি হয়, জীৱমণ্ডলৰ ভিতৰুৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদান। বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, যেনেকৈ আমাৰ লতাজাতীয় উদ্ভিদ বা সৰল জাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ যিবিলাক উদ্ভিদ আছে, সেই উদ্ভিদবোৰৰ লগতেও কি হয়, আমাৰ অণুজীৱ, যিবিলাক একেবাৰে ক্ষুদ্ৰ অণুজীৱ আছে, সেই অণুজীৱৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিমাণৰ যিবিলাক প্ৰাণী আছে বা বৃহৎ আকাৰৰ যিবিলাক প্ৰাণী আছে, এই সকলোবিলাক কি হয়, আমাৰ জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। আমি যেনেকৈ মাটি, পানী, বায়ু, যিটো আমাৰ খুবেই প্ৰয়োজনীয়, এইবিলাক হ'ল জড়, আৰু এই জড় বা এইবিলাক প্ৰাণহীন, এই প্ৰাণহীন উপাদানবোৰ কি হয়, আমাৰ অজৈৱ উপাদানৰ ভিতৰত পৰে। যি কি নহওক, এই জৈৱ আৰু অজৈৱ উপাদানসমূহ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ মাজত প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে। আৰু এই কি হয়, জৈৱ আৰু অজৈৱ উপাদানৰ যিটো পাৰস্পৰিক সম্পৰ্ক, কেনেকুৱা পাৰস্পৰিক সম্পৰ্ক, মানুহ আৰু বায়ুৰ লগত যিটো সম্পৰ্ক, বায়ু অবিহনে মানুহ কেনেকৈ জীয়াই থাকিব, মানুহ আৰু বায়ুৰ লগত যিটো মানুহৰ সম্পৰ্ক, মানুহ আৰু পানীৰ লগত এটা সম্পৰ্ক, মানুহ মেইনলি কি হ'ল, জৈৱ আৰু অজৈৱ উপাদানৰ যিটো আমাৰ পাৰস্পৰিক সম্পৰ্ক, এই সম্পৰ্কৰ যোগেদি কি হয়, জীৱৰ বাবে প্ৰয়োজনীয় এটা কি হয়, পৰিৱেশৰ সৃষ্টি হয়। অৰ্থাৎ প্ৰতিটো জীৱ বা জীৱ সম্প্ৰদায় তাৰ কেউকাষৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো জীৱ বা জীৱ সম্প্ৰদায়, যিটো মানৱ জাতি আছে, মানৱ জাতিটো কি হয়, আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে কি হয়, আমাৰ চাৰিওফালৰ অৱস্থাৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয়। আমাৰ চাৰিওফালৰ ৰাস্তা ঘাট কেনেকুৱা, আমাৰ চাৰিওফালৰ ভৌগোলিক পৰিৱেশ কেনেকুৱা, আমাৰ চাৰিওফালৰ আৰু বাকী স্কুল, কলেজ ইত্যাদি সকলোবিলাক আমাৰ পৰিৱেশৰ ভিতৰত আহি পৰে। সেই সকলোবিলাক আমাৰ কেউকাষৰ যিটো আমাৰ অৱস্থা আছে, সেই অৱস্থাৰ ওপৰত কি হয়, মানুহ বা
সেনেকুৱা জীৱমণ্ডল যি আছে, যি জীৱ আছে, সেইবিলাক কি হয়, নিৰ্ভৰশীল হয়। সেই অৰ্থত জীৱবোৰ সিহঁতৰ পৰিৱেশৰো একোটা অংশ। যেতিয়া আমি সেনেকৈ ভাবিম, তেতিয়া জীৱবোৰ আছে বা জীৱ সম্প্ৰদায় আছে, সেই জীৱ সম্প্ৰদায়বোৰ কি হয়, জীৱবোৰ মানুহৰ কি হয়, জীৱবোৰ পৰিৱেশৰ কি হয়, একোটা অংগ হয়। মানুহ এক প্ৰকাৰ জীৱ হয়, মানুহ হয় কি হয়, এক প্ৰকাৰ জীৱ হয়। আৰু মানুহ বৰ্তি থাকিবলৈ বা মানুহ জীয়াই থাকিবলৈ কি হয়, মানুহে চাৰিওফালৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয় বা নিৰ্ভৰ কৰিব লগা হয়। মানুহ জীয়াই থাকিবলৈ কি হ'ব, আমাৰ চাৰিওফালে যিটো অৱস্থা, মই ক'লোৱে নহয়, চাৰিওফালৰ যিটো অৱস্থা, সেই অৱস্থাৰ ওপৰত নিৰ্ভৰ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বতাহ, বায়ু, পানী যি আছে আৰু সকলোৰে ওপৰত কি হয়, নিৰ্ভৰশীল বা নিৰ্ভৰ কৰিবলগীয়া হয়। মানুহে এই সকলোবিলাকৰ ওপৰত কি হয়, নিৰ্ভৰ হয়। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল। ভৌগোলিক দিশৰ পৰা যেতিয়া আমি চাম, পৰিৱেশৰ অৰ্থ কি হ'ব, অধিক ব্যাপক আৰু কি হয়, অধিক জটিল। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ 4টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰে। পৰিৱেশটো যিটো ভৌগোলিক পৰিৱেশ আছে, সেই পৰিৱেশটো পৃথিৱীৰ বৃহৎ যিটো 4টা কি আছে, উপাদান বা মণ্ডল আছে, সেই মণ্ডলে কি কৰে, নিৰূপণ কৰে। এই পৃথিৱীৰ বৃহৎ 4টা উপাদান বা মণ্ডলসমূহ হ'ল কি, সেইকেইটা হ'ল আমাৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই 4টা মণ্ডলে কি কৰে, আমাৰ পৰিৱেশ নিৰূপণ কৰাত সহায় কৰে বা যিটো ভৌগোলিক পৰিৱেশ, সেই ভৌগোলিক পৰিৱেশটো নিৰূপণ কৰে। এই 4টা মণ্ডলৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি, 4টা মণ্ডলে কি হৈছে, পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে এটা আনটোৰ লগত যিটো সম্পৰ্ক। যেনেকৈ জীৱমণ্ডল বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা হয়, জলমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আৰু এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে, তাক আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ। এইটো যিটো সম্পৰ্ক, পাৰস্পৰিক যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ জৰিয়তে কি হয়, যিটো আমাৰ পৰিৱেশৰ সৃষ্টি হৈছে, যিটো অৱস্থাৰ সৃষ্টি হৈছে, সেই অৱস্থাক আমি কি বহল অৰ্থত কি বুলি কওঁ, পৰিৱেশ বুলি কওঁ। প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেট, তেওঁ আছিল কি, পিটাৰ হেগেট এজন প্ৰখ্যাত ভূগোল বিজ্ঞানী। আৰু তেওঁ কৈছে, তেওঁৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকেই পৰিৱেশ বুলি কৈছে। বা তেওঁ কৈছে যে স্থল, জল, বায়ু আৰু জীৱৰ মাজত যিটো পাৰস্পৰিক সম্পৰ্কৰ যিটো পৰিণতি, সেইটো হ'ল কি, পৰিৱেশ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, মানুহে গছ গছনি কটাৰ ফলত আমাৰ পৰিৱেশ কি হৈছে, ধ্বংস হৈছে। বা পৰিৱেশৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং বৃদ্ধি পাইছে বা গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, বায়ু প্ৰদূষণ বৃদ্ধি পাইছে, এইবিলাক কি হৈছে, মানুহৰ সৃষ্টিৰ ফল। বা সেই মানুহৰ যিটো আৰু পৰিৱেশৰ মাজত যিটো পাৰস্পৰিক সম্পৰ্ক, সেই পাৰস্পৰিক সম্পৰ্কৰ কি হয়, এটা পৰিণতি হয় বা ফলাফল হয়, এটা ৰিজাল্ট হয়। সেই ৰিজাল্টটো হ'ল কি হয়, তেওঁ পৰিৱেশ বুলি কৈছে। এই অৰ্থত পৃথিৱীৰ পৰিৱেশ এটা অতি জটিল, এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। আৰু এই অৰ্থত যদি আমি ক'বলৈ যাওঁ, পৃথিৱীৰ যিটো পৰিৱেশ, এটা কি হয়, বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতেই পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। এই যিটো বিশাল আমাৰ তন্ত্ৰ আছে বা বিশাল যিটো ছিষ্টেম আছে, সেই বিশাল ছিষ্টেমৰ মাজত কি হৈছে, প্ৰতিখন ঠাই, পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলে কি হৈছে, এই পৰিৱেশৰ ওপৰত কি কৰি আছে, ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইতে গোলকীয় পৰিৱেশ তন্ত্ৰৰ একোটা অংশ মাত্ৰ। পৃথিৱীৰ সকলো ঠাইৰে পৰিৱেশ, আমাৰ গোৱালপাৰা পৰিৱেশ, আমাৰ অসমৰ পৰিৱেশ, আমাৰ ভাৰতবৰ্ষৰ পৰিৱেশ, আমেৰিকাৰ পৰিৱেশ, ইংলেণ্ডৰ পৰিৱেশ, এইবিলাক সকলো কি হয়, পৰিৱেশ, এই গোলকীয় পৰিৱেশ তন্ত্ৰৰ কি হয়, একোটা অংশ হয়। পৃথিৱীৰ পৰিৱেশৰ কথা বুজিবলৈ আজি ক্লাছটো আমি ইমানতে অন্ত কৰিম। নেক্সট ক্লাছত আমি আলোচনা কৰিম
পৃথিৱীৰ যিকেইটা বৃহৎ উপাদান বা বৃহৎ যিটো মণ্ডল আছে সেই মণ্ডলকেইটাৰ আমি এটাৰ পিছত এটা আলোচনা কৰিম। আজি ক্লাছটো ইমানতে সামৰিম আৰু তোমালোকৰ কাৰণে হোমৱৰ্ক দিয়া হ'ব। এই হোমৱৰ্কখিনি তোমালোকে কি কৰিবা, বহীত লিখিবা, লিখাৰ পিছত মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰত তোমালোকে পঠাই দিবা। হোমৱৰ্ক কেইটা মই তোমালোকক দি দিছোঁ। প্ৰথম এটা হ'ল পৰিৱেশ বুলিলে কি বুজায়, নিজৰ ভাষাত লিখা। এইটো তোমালোকে কি বুজি পালা নিজৰ ভাষাত লিখিবা। আৰু পৰিৱেশৰ উপাদান কেইটাৰ উদাহৰণ লিখা। উপাদান কেইটা, পৰিৱেশৰ যিকেইটা উপাদান আছে আমি পালোঁ নহয়, জৈৱ আৰু অজৈৱ উপাদান, সেই উপাদান কেইটা উদাহৰণ লিখিবা। ঠিক আছে, থেংক ইউ।